প্ৰথম কুৱেশ্যনটো দিয়া আছে বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী চহৰ আছিল মগধ আছিল নে হাম্পি আছিল নে কাশী আছিল তিনিটা অপশ্যন দিয়া আছে ইয়াৰ কাৰেক্ট আনচাৰটো আছিল আনচাৰ বি হাম্পি হাম্পি হৈছে মগধ সাম্ৰাজ্যৰ ৰাজধানী চহৰ ইম্পৰ্টেন্স পইণ্টছ আমি চাই ল'ম যেনেকৈ হাম্পি চহৰখন আছে নৰ্থাৰ্ণ কৰ্ণাটকত হাম্পি কিহৰ বাবে ফেমাছ আছিল হিন্দু আৰু জৈন ৰিলিজিয়নৰ পিলিগ্ৰাম চেণ্টাৰৰ বাবে ফেমাছ আছিল আৰু এই হাম্পি চহৰখন তুংভদ্ৰা ৰিভাৰৰ কাষত অৱস্থিত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল 1986 চনত নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় সংবিধানৰ 243 অনুচ্ছেদ তলৰ কোনটোৰ সৈতে জড়িত পঞ্চায়তৰ সৈতে জড়িত নে নেশ্যনেল ইমাৰ্জেঞ্চিৰ সৈতে জড়িত নে জম্মু কাশ্মীৰৰ সৈতে জড়িত সেইটো সুধিছে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ পঞ্চায়তৰ সৈতে জড়িত আৰ্টিকল 243 আৰু এই কুৱেশ্যনটোৰ কিছুমান ইম্পৰ্টেন্স পইণ্টছ হৈছে ইমাৰ্জেঞ্চিক আমি তিনিটা বিভাগত ক্লাছিফাই কৰিব পাৰোঁ নেশ্যনেল ইমাৰ্জেঞ্চি যিটো আৰ্টিকল 352 অনুচ্ছেদত আছে প্ৰেচিডেণ্ট ৰুলছ আছে যিটো আৰ্টিকল 356ত আছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি যিটো আৰ্টিকল 360ত আছে আৰু আপোনালোকক মই এটা কথা কওঁ বৰ্তমান সময়লৈকে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এই ইমাৰ্জেঞ্চিটো ঘোষণা কৰা হোৱা নাই স্বাধীনতাৰ পৰা বৰ্তমান সময়লৈকে আৰ্টিকল 370 লগতো হৈছে জম্মু কাশ্মীৰৰ সৈতে জড়িত এটা আৰ্টিকল যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত জম্মু কাশ্মীৰক স্পেচিয়েল ষ্টেটৰ ঘোষণা কৰা হৈছিল কিন্তু বৰ্তমান এই আৰ্টিকলটো নাই বৰ্তমান এই আৰ্টিকলটো সংবিধানৰ পৰা আঁতৰাই দিয়া হৈছে নেক্সট কুৱেশ্যনটো হৈছে সত্ৰীয়া নামৰ ধ্ৰুপদী নৃত্যৰ ৰূপটো ভাৰতৰ কোনটো অঞ্চলত পৰিৱেশন কৰা হয় সাউথ ইষ্টত নে নৰ্থ ইষ্টত নে নৰ্থ ৱেষ্টত সত্ৰীয়া হৈছে অসমৰ এটা ক্লাছিকেল ডান্স অসমখন ক'ত আছে অসমখন আছে নৰ্থ ইষ্টত গতিকে আনচাৰ বিটো কাৰেক্ট হ'ব নৰ্থ ইষ্ট আৰু কিছুমান ইম্পৰ্টেন্স পইণ্টছ হৈছে যেনেকৈ সত্ৰীয়াক ক্লাছিকেল ডান্স হিচাপে ঘোষণা কৰা হৈছিল 2000 চনত সংগীত নাটক একাডেমীয়ে ঘোষণা কৰে কেতিয়াবা সুধিব পাৰে যে সত্ৰীয়া নৃত্যক কিমান চনত ধ্ৰুপদী নৃত্য বা ক্লাছিকেল ডান্স হিচাপে ঘোষণা কৰা হৈছিল 2000 চনত আৰু কোনে ঘোষণা কৰে বুলি সুধিলে সংগীত নাটক একাডেমী আৰু অৰ্ডাৰ ক্লাছিকেল ডান্সসমূহ হৈছে যেনেকৈ ভাৰতনাট্যম তামিলনাডুৰ এটা ক্লাছিকেল ডান্স কথাকলি কেৰেলাৰ ক্লাছিকেল ডান্স কুঞ্চিপুডি অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডান্স কথক নৰ্থ ইণ্ডিয়াৰ ক্লাছিকেল ডান্স মোহিনীঅটম যিটো কেৰেলাৰ এটা ক্লাছিকেল ডান্স মণিপুৰ যিটো মণিপুৰৰ ক্লাছিকেল ডান্স এণ্ড ওড়িশী যিটো উৰিষ্যাৰ এটা ক্লাছিকেল ডান্স আৰু এই ক্লাছিকেল ডান্সসমূহৰ পৰা এটা কুৱেশ্যন প্ৰায় অহা দেখা পোৱা যায় যে চাৰিটা অপশ্যন দি দিব চাৰিটা ক্লাছিকেল ডান্সৰ কথা উল্লেখ কৰিব তাত কোনটো ক্লাছিকেল ডান্স শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ সৈতে জড়িত এইটো সুধিব পাৰে এতিয়া হ'ব মণিপুৰ যি মণিপুৰী ক্লাছিকেল ডান্সটো এইটো শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ সৈতে জড়িত আৰু কেতিয়াবা সুধিব পাৰে আটাইতকৈ পুৰণি ক্লাছিকেল ডান্স কোনটো বা আটাইতকৈ প্ৰথম কোনটো ক্লাছিকেল ডান্স হিচাপে ঘোষণা কৰা হৈছিল সেইটো হ'ব ভাৰতনাট্যম হৈছে আটাইতকৈ পুৰণা এটা ক্লাছিকেল ডান্স যিটো তামিলনাডু ৰাজ্যৰ ক্লাছিকেল ডান্স কুৱেশ্যনটো হৈছে লক্ষ্য সেন আৰু কিদাম্বি শ্ৰীকান্ত তলৰ কোনটো খেলৰ সৈতে জড়িত বেডমিণ্টনৰ সৈতে জড়িত নে বক্সিঙৰ সৈতে জড়িত নে হকীৰ সৈতে জড়িত লক্ষ্য সেন আৰু কিদাম্বি শ্ৰীকান্ত দুজন বহুত জনপ্ৰিয় খেলুৱৈ এই দুজন বেডমিণ্টন খেলৰ সৈতে জড়িত আৰু লক্ষ্য সেনৰ ওপৰত ইম্পৰ্টেন্স পইণ্টসমূহ হৈছে তেওঁ ব্ৰঞ্জ মেডেল পাইছিলে 2021 বৰ্ষত ৱৰ্ল্ড চেম্পিয়নশ্বিপত আৰু তেওঁ গ'ল্ড মেডেল পাইছিলে 2022 বৰ্ষত কমনৱেলথ গেমছত আৰু তেওঁ অৰ্জুনত পাইছিলে 2022 বৰ্ষত আৰু তেওঁ কিহৰ বাবে পাইছিলে বেডমিণ্টনৰ কাৰণে পাইছিলে আপোনালোকে জানে নেক্সট কুৱেশ্যনটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত লিংগ অনুপাত সৰ্বাধিক তামিলনাডুত নে বিহাৰত নে কেৰেলাত 2011 চনৰ পাছত বৰ্তমান সময়লৈকে লোকপিয়ল অনুষ্ঠিত হোৱা নাই যদিও 2021 বৰ্ষত লোকপিয়ল হোৱাৰ কথা আছিল কিন্তু সেই সময়ত কৰোনা ভাইৰাছ অহাৰ কাৰণে সেই সময়ত লোকপিয়লটো স্থগিত ৰখা হ'ল বৰ্তমান সময়লৈকে লোকপিয়ল হোৱা নাই গতিকে 2011 বৰ্ষৰ কথাই কুৱেশ্যনত আহিব গতিকে সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্যখন সুধিছে আমাক সেইটো হ'ব কেৰেলা ইম্পৰ্টেন্স পইণ্টসমূহ হৈছে
কেৰেলাৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম আৰু কেৰেলাত 1084জন পুৰুষৰ বিপৰীতে মহিলা আছে প্ৰায় 1000। গতিকে বেছি ডিফাৰেঞ্চ নহয়, 84জন হয় ডিফাৰেঞ্চ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমজন অভাৰতীয় কোন আছিল? খান আব্দুল গফুৰ খান নে, আব্দুল কালাম নে, ইন্দিৰা গান্ধী? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ, খান আব্দুল গফুৰ খান, যিজনক আমি ফৰেণ্টিয়াৰ গান্ধী হিচাপেও জানো। তেওঁ হৈছে খান আব্দুল গফুৰ খান। ইম্পৰ্টেণ্ট পইণ্টছ হৈছে বৰ্তমানলৈকে ভাৰতৰত্ন দুজন নন ইণ্ডিয়ানছে লাভ কৰিছে। এজন হৈছে খান আব্দুল গফুৰ খান, 1987ত লাভ কৰিছে তেওঁ, আৰু নেক্সটজন হৈছে নেলছন মেণ্ডেলা, যিজনে 1990 লাভ কৰিছে। কুৱেশ্যনটো হৈছে ভাৰতীয় প্ৰতিৰক্ষা সেৱাত সৰ্বোচ্চ সামৰিক বঁটাটো কোনটো? অশোক চক্ৰ নে, পৰমবীৰ চক্ৰ নে, ভাৰতৰত্ন? ভাৰতীয় প্ৰতিৰক্ষা সেৱাত সৰ্বোচ্চ সামৰিক বঁটাটো হৈছে পৰমবীৰ চক্ৰ, আনচাৰ বিটো কাৰেক্ট। ইম্পৰ্টেঞ্চ পইণ্টছ হৈছে প্ৰতিৰক্ষা সেৱাত স্বাধীনতাৰ পাছত 3টা এৱাৰ্ড দি অহা হৈছে। এটা হৈছে পৰমবীৰ চক্ৰ, যিটো আটাইতকৈ প্ৰথমত সৰ্বোচ্চ বুলি কোৱা হয়। দ্বিতীয়টো হৈছে মহাবীৰ, তৃতীয়টো হৈছে বীৰ চক্ৰ। আৰু এই সামৰিক বঁটাসমূহ ইণ্ডিপেণ্ডেন্স ডে আৰু ৰিপাব্লিক ডে ঘোষণা কৰা হয়। আৰু বিভিন্ন ধৰণৰ সামৰিক বঁটাসমূহ হৈছে পৰমবীৰ চক্ৰ, অশোক চক্ৰ, মহাবীৰ চক্ৰ, কীৰ্তি চক্ৰ, বীৰ চক্ৰ, শৌৰ্য চক্ৰ। নেক্সট কুৱেশ্যনটো হৈছে অমৃত কুমাৰ সেন এজন বাঙালী দেশ ইকনমিক্স হয়নে, জুলজিষ্ট হয় নে, বায়'লজিষ্ট হয়? অমৃত কুমাৰ সেন এজন ইকনমিক্স হয়, আনচাৰ এটো কাৰেক্ট। আৰু ইম্পৰ্টেঞ্চ পইণ্টছ হৈছে অমৃত কুমাৰ সেনে নোবেল পুৰস্কাৰ লাভ কৰিছিলে ইকনমিক্স ছায়েন্সত 1989 চনত, আৰু তেওঁ 1999ত ভাৰতৰত্ন এৱাৰ্ড লাভ কৰিছিলে, যিটো হায়েষ্ট চিভিল এৱাৰ্ড হয় আমাৰ দেশৰ, আৰু এইটো তেওঁ ইকনমিক্সৰ ফিল্ডত কাম কৰাৰ কাৰণে পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে উবেৰ কাপ এণ্ড থমাছ কাপ তলৰ কোনটো খেলৰ সৈতে জড়িত? হকী নে, টেবুল টেনিছ নে, বেডমিণ্টন? উবেৰ কাপ এণ্ড থমাছ কাপ দুটা জনপ্ৰিয় বেডমিণ্টনৰ কাপ হয়, আনচাৰ চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে বিখ্যাত বাংলা উপন্যাস প্ৰথম প্ৰতিশ্ৰুতি কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল নে, সুৰেন্দ্ৰনাথ টেগৰে ৰচনা কৰিছিল নে, অৰ্চুপৰ্ণা দেৱীয়ে ৰচনা কৰিছিল? বিখ্যাত বাংলা উপন্যাস প্ৰথম প্ৰতিশ্ৰুতি ৰচনা কৰিছিল অৰ্চুপৰ্ণা দেৱীয়ে, আনচাৰ চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? 1949ত নে, 1959ত নে, 1948 চনত? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ, 1949 চনত। 1949 চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। আৰু ৰিজাৰ্ভ বেংক হৈছে ভাৰতৰ সমস্ত যি বেংক আছে সেই বেংকসমূহৰ বেংক। আৰু ৰিজাৰ্ভ বেংকৰ প্ৰতিচিহ্নত কোনটো জন্তুৰ ছবি আছে কেতিয়াবা আহে, তেতিয়া হ'ব এইটো টাইগাৰৰ ছবি আছে। কুৱেশ্যন উঠিব পাৰে যে বেংকৰ ওপৰত 14টা বেংক কেতিয়া একেলগে ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? সেইটো হ'ব 1969 চনত 14টা বেংক একেলগে ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে সুন্দৰী আৰু মেংগ্ৰোভ গছত পোৱা যায় অৰ্ধ মৰুভূমিৰ অৰণ্য, ক্ৰান্তীয় চিৰসেউজ অৰণ্য, জোৱাৰ ভাটাৰ অৰণ্য। সুন্দৰী আৰু মেংগ্ৰোভ গছ কোনটো অৰণ্যত পোৱা যায় সেইটো কথা সুধিছে, এইটো আনচাৰ চিটো কাৰেক্ট হ'ব, জোৱাৰ ভাটাৰ অৰণ্যত। জোৱাৰ ভাটাৰ অৰণ্যত সুন্দৰী আৰু মেংগ্ৰোভ গছসমূহ পোৱা যায়। ইম্পৰ্টেঞ্চ পইণ্টছ হৈছে এই গছসমূহ বে অফ বেংগলৰ কাষত ইণ্ডিয়া আৰু বাংলাদেশ বৰ্ডাৰত পোৱা যায়। ইণ্ডিয়া আৰু বাংলাদেশ বৰ্ডাৰত পোৱা যায়, যি বে অফ বেংগলৰ গছ এক্ৰছত।